শিলগুটিৰ পৰা জালখন এৰুৱাব যাওঁতে কি বস্তু বুলি বস্তাটো পালোঁ আৰু ভৰিতে উঠাই আনিলোঁ, খুলি চালোঁ, খুলি চাওঁতে ওলাই পৰিলে। কি হয় এতিয়া ধৰিব পৰা নাই ময়ো, আজি কি বিচাৰ কৰে আৰু। আপোনালোক কেইজন আছিলে? আমি 6জনমান আছিলোঁ। 6জনমান। কিমান সময় মাছ মৰাৰ পিছত ওলাইছে বস্তুটো? পোনে আৰম্ভ কৰিছিলোঁ, আমি 10-15 মিনিটমান মাৰিছিলোঁ মাছ। তাৰপিছতে পালোঁ বস্তাটো, খুলি চালোঁ, সেইটো ওলালে আৰু। কি জাল মাৰিছিলে আপোনালোকে? শেৱালি জাল মাৰিছিলোঁ। শেৱালি জাল। কি বস্তুটো পেকিং হৈ আছিলে নে কি হয়? বস্তাত বান্ধি থোৱা আছিলে। কিহে বন্ধা আছে? তাঁৰ এডালে বান্ধি থোৱা আছিলে মানে এলুমিনিয়াম তাঁৰ এডাল, লগত এটা পাথৰ আছিল। বস্তাৰ ভিতৰত শিলগুটি ভৰাই থোৱা আছিল। ব্ৰাছ চাছ কৰি ওলাইছে, ইমানটো ধৰিব পৰা নাই বাৰু। জেগাডোখৰ নাম আপোনাৰ কি? এইটো বৰ্তমান ধুনীয়া বুলি কয়, কিন্তু আমাৰ ঘৰ বাটমাৰিলে। আপোনাৰ নামটো? মোৰ নামটো বুলবুল শইকীয়া। উদ্ধাৰ হৈছে, আপোনালোকে কেনেকৈ পালে, দেখা পালে? আমি ডুবিজত যিটো জেগাত মানে বস্তুটো ওলাইছে, সেই ডুবিজত আমি মাছ মাৰিছিলোঁ, শেৱালি জাল। জালখন মই মাৰিছিলোঁ আৰু মোৰ সেয়া ভতিজা ল'ৰা হয়। তেওঁ জালখন মানে পাথৰত লাগি ধৰাৰ কাৰণে তেখেতক উঠাই আনিবলৈ ক'লোঁ। তেওঁ উঠাবলৈ যাওঁতে নামি যাওঁতে ভৰিত মানে বস্তা এটা নিচিনা অনুমান কৰিলে। সেইটো বোলে বস্তা এটা পাইছোঁ বৰ্তা, বোলো যি হওক উঠাই লৈ আছোঁ, জালখন এৰুৱাই। বস্তাটো উঠাই আনি পিনি বাহিৰত আমি খুলি চালোঁ। খুলি চাওঁতে এটা পাথৰ ওলাইছে, ভিতৰত এটা পলিথিন, তাৰ ওপৰত এটা বস্তা। পলিথিনটো খুলি দিয়াৰ লগে লগে সেই বস্তুটো ওলাইছে। পলিথিনটো এক্সট্ৰাকৈ বন্ধা আছিল নেকি? পলিথিনটো এক্সট্ৰাকৈ বন্ধা হয়, এডাল এলুমিনিয়াম তাৰে বন্ধা আছিল। গতিকে সেইখিনি বস্তু আমি দেখা পাইছোঁ। লগে লগে আমি প্ৰশাসনক খবৰ কৰিছোঁ, তেখেতলোকে আহি বিধিৰ ব্যৱস্থা কৰিছে। এতিয়া আমি সিমানখিনিয়ে জানো আৰু। আপোনাৰ ঘৰ? মোৰ 2 নং বাটমান। নামটো কি ক'লে? ৰমণী শইকীয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।